হেল্ল' এভৰিৱান, আপোনালোকে চাগে ভাত কেতিয়াবাই খালে ন দুপৰীয়াৰ লাঞ্চটো। মোৰ পিছে এতিয়াহে এই ৰুটি লৈছোঁ খাবলৈ। সেইটো ঘৰৰ পৰা আজি আহিছিলোঁ, ঘৰৰ পৰা আহোঁতে দেৰিয়ে হৈ গ'ল, সেইকাৰণে ৰুমত একো বনাব নোৱাৰিলোঁ। সেইকাৰণে আৰু কেণ্টিনত ৰুটি এক প্লেট অৰ্ডাৰ কৰিলোঁ, তো আনি দিয়াৰ কাৰণে এতিয়াহে আৰু খাব বহিছোঁ। মোৰ প্ৰায়ভাগ এনেকুৱাই হয়, যেতিয়া ঘৰৰ পৰা আহোঁ তেতিয়াই মানে একচুৱেলি ট্ৰাফিক জামৰ কাৰণে মেইন প্ৰব্লেম হয়। মইতো আহিছোঁ 7:30তে ঘৰৰ পৰা ওলাইছোঁ। 7:30ৰ পৰা আহোঁতে আপোনাৰ জালুকবাৰীলৈকে আপোনাৰ 11টা বাজিলে। 11টা বাজি যেতিয়া মই ডাউন টাউনলৈকে আহোঁ তেতিয়া 1টাই বাজি গ'ল। 1টা বজাৰ ৰুমত গৈ গা পা ধুই ৰেডি হৈ ওলাই আহোঁ মানে নিমিলেগৈ ভাত বনাবলৈ। সেইকাৰণে ভাতটো বনোৱা নহ'ল। আৰু তাতে আজি যিহে বৰষুণ দিছে, মানে বৰষুণতে টেনশ্যনো হৈ গৈছে যে ডিউটি আহিম কেনেকৈ। সেইকাৰণে ডিউটিৰ টেনশ্যন, এইফালে বৰষুণৰ টেনশ্যন, এইফালে ভাত নাই খোৱা। এইবোৰ গোটেইখিনি একেলগে ভাবি কিনে আৰু পিছত আৰু বাদে ভাত নবনাই মেলি আৰু ৰুটি বোলে কেণ্টিনৰ পৰাই অৰ্ডাৰ কৰি খাম আৰু। এইটোৱে চবচে বেষ্ট ভাল আইডিয়া। সেইকাৰণে কেণ্টিনৰ পৰা ৰুটি অৰ্ডাৰ কৰিলোঁ, এতিয়া মই খাই আছোঁ। আজিলৈ ভিডিঅ' মোৰ ইমানখিনিয়ে। বাই বাই।